Surprise! Where is the surprise? Wow, so big! কি আছে তার? কি আছে মাইরা? ও বৰ পঢ়িব জানিছা তুমি? ও তেনেকে নকৰে। এখন দিয়া সারপ্রাইজ দিছে। সারপ্রাইজৰ এখন বিল। Yes, heavy. First you open your shoes, then I will open it. Okay? So big surprise! What is this? Open. Wow, my new shoes. Kune dise Maira? Wow. Wow, it's a car shoes. ভালকে থোৱা নিউ Wow. Close কৰি দিয়া this side লোৱা জুতা দেখি গোল লাগি গ'ল Wow. Boots. This is boot. Snow. ইয়াতে মানে স্নোৰ পিকচাৰটো আছে যে কেনে তাই গৈছে কোল্ড এটা কোনে পিন্ধিব Baba, Chi. Baba. 5, 6, Myra. 1, 2, 3. Ayo. Ayo. You liked it? Yeah. Which one is your favorite? Ayo, cool. And rainbow? Where is rainbow? Rainbow one? Yes, big rainbow. Yes. Yeah. ইয়াতে থৈ দিয়া সবৰ পৰা উলোৱা এটা পেপাৰখিনি আমাৰ ছোৱালীক আনবক্সিং কৰিব শিকাইছো মই মাত্ৰ মাইৰাক লৈ পেলাই আহিলো কিটাৰ পৰা আৰু আজি মানে দেউতাকে তাইৰ কাৰণে জোতা দিছিলে মানে আমি এটা ইণ্ডিয়াও গৈ আছো হেতু কৈ আছো বাৰু আপোনালোকক কেদিনৰ পিছত কেতিয়াস গৈ আছো তো সেই কাৰণে তিনিযোৰ জোতা দিছে আৰু তাই মানে একচুয়ালি ইয়াতে বহুত দিন ঠাণ্ডা পৰে ন Myra is 8 months মানে এতিয়া যি সেপ্টেম্বৰৰ পৰা স্টার্ট হল কোল্ড আৰু 8 months মানে আপোনাৰ বহুত ঠাণ্ডা পৰে জোতা দেখি কোল্ডটো লাগি গৈছে তাৰপিছত সেই কাৰণে মানে তাই আৰু যিমান শুজ আছিলে হেতু লাষ্ট ইয়াৰৰে আছিলে আৰু তাই এতিয়া ডাঙৰ হৈছে ন তো ভৰি সাইজ হোৱা নাই সেই কাৰণে তিনিযোৰ দি দিছে ইমান ধুনিয়া নহয় বেলেগ ধুনিয়া লাগিছে শুজ কিযোৰ নিউ শুজ তাই বহুত এক্সাইটেড এতিয়া এটাৰ পৰা কাগজ উলিয়ায়ে তত পোৱা নাই সব খুলি চাইছে কি আছে Very good. Good girl.
জি মুখত নিদিয়ে ডাটি গুড বাবা কি ধুনীয়া লাগিছে ৱাও চাও এফালে স্মাইল কৰি দিয়ে ৱাহ নিউ শুজ অকণ পিছলৈ যোৱা ৱাহ কোৱা থেংক ইউ ডেডি এয়া দেখিছেনে কি হয় সাগু তিয়াই থৈ দিছো আজি মই শিল্পা শেট্টি নতুন এটা মানে ফাৰা খানৰ মই এই শ্ব'টো বহুত ভাল পাওঁ ৰেচিপি শ্বেয়াৰ কৰি থাকে যে সেই শ্ব'টো মই বহুত চাই থাকো আৰু তাতে মই শিল্পা শেট্টি এটা মানে ভাইৰেল ৰেচিপি দেখিলো মানে হেতু ৰেচিপিটো আগতে আহিছে তাৰ পিছত ভাইৰেল হৈ গৈছে ৰেচিপিটো মই বোলে আজি সব বস্তু আছে বনাই চাও সেই কাৰণে এখিনি সাগু মই এনেকে তিয়াই থৈ দিছো তাৰ পিছত এটো প্ৰেছাৰত মই মগু ডালি লৈছো ৰব দেখাই দিও এইয়া চাও মগু ডালিটো এনেকে মই এটো পুৰা এটা মেশ কৰিব লাগিব দুটা হুইসেল দিলো তাৰ পিছত এনেকুৱা হৈ গল এতিয়া পুৰা মেশ কৰি পেলাই এই সাগুখিনি পানী আছিলে সো এটা গ্যাসটো জ্বলাই দিলো এই সাগুখিনি ইয়াতে মই দি দিছো ইয়াতে দি যেতিয়ালৈকে ডাঠ হৈ না যায় পুৰাকে এটা হাতেদি কৰিবলৈ যে বৰ দিগদাৰ এইটো মানে এতিয়া মই গুটেখিনি মিক্স কৰি পেলাই যেতিয়ালৈকে একদম গুৰি হৈ না যায় সাগুটো বাৰু ট্ৰান্সপাৰেন্ট হৈ যাব আৰু বাকি ডালিখিনি একদম পুৰা পাতলা হৈ পেলাই ঠিক হৈ না যায় তেতিয়ালৈকে মই এনেকে লৰাই থাকিম অলপ দেৰি মানে ক্ষীৰৰ বদলি আপুনি বনাব পাৰে বহুত ইজি ৰেচিপি হয় আৰু তেও কোৱা মতেটো এটো মানে বহুত হেলদিও হয় ক্ষীৰটো যেনেকৈ আমি চেনি তেনি দিও এটোত আপুনি হেৰিও দিব পাৰে গুড় দিব পাৰে নহলে খেজুৰ দিব পাৰে হে তেনেকুৱা টাইপৰ তো মই ভাবিলো এতিয়া ক্ষীৰ বনোৱাতকে মই এটোৱে কৰো এটো ইজিও দেখিছো আৰু বহুত কম সময়তে হৈ গৈছে এটা মুৰবা কিমান সময় লাগে নাজানো তাত দেখুন বহুত কম সময়তে মানে এটো বনি গৈছিলে তাছে এতিয়া মই এটো যেতিয়ালৈকে ঠিক নহব আৰু সাগুখিনি ট্ৰান্সপাৰেন্ট নহব মই এনেকে লৰাই থাকিম আৰু গৰম হৈ থাকিব আৰু এটা পেনত মই যিমান ড্ৰাই ফ্ৰুটস আছে লাহে লাহে কাটি পেলাই সেই ড্ৰাই ফ্ৰুটস খিনি অকমান ঘিত रोस्ट কৰি পেলাই তাতে কোকোনাট মিল্ক দিব লাগিব আৰু তাৰ পিছত এটো তাতে ঢালি দিম যেতিয়া ডাঠ হৈ যাব আপোনালোকে চাই থাকক ৰেচিপিটো মই আগতেই কৈ দিলো কি কৰিব লাগে কাৰণ মই পাহৰি যাও স্টেপস বিলাক ৰেকৰ্ড কৰিবলৈ সেইকাৰণে মই যেতিয়া মনত আছে মই হেখিনি কৈ দিছো ইয়া বেলেগ এটা পেনত মই কোকোনাট মিল্ক দি দিলো আৰু তাৰ আগতে ড্ৰাই ফ্ৰুটস খিনি সৰু সৰুকে কাটি লৈছো আৰু কাটি পেলাই ঘিত অকমান रोस्ट কৰিলো আৰু সেই रोस्ट কৰা হোৱাৰ পিছত কোকোনাট মিল্ক দি পেলাই অকমান পগাই দিছো যে গৰম হোৱা যেন পালো মই এই ডালিখিনি আৰু সাগুৰ মিক্সাৰখিনি দি দিছো এনেকে ঠিক হৈ যাব লাষ্টলৈকে আপোনালোকে ভালকে এটো মিক্স কৰিব লাগিব কোকোনাট মিল্কৰ লগত আৰু শেষত আপুনি গুড়ো দিব পাৰে আৰু নহলে সুগাৰ ফ্ৰী যিকোনো দিব পাৰে খেজুৰ দিলেও বহুত টেস্টি হয় খাবৰ কাৰণে মই দিছো ব্ৰাউন সুগাৰ আৰু এটো হল কুহিয়াৰৰ সুগাৰটো পিওৰ ইয়াতে পায় আৰু সেই কাৰণে মই ব্ৰাউন সুগাৰ আছিলে আমাৰ ইমান সুগাৰ খোৱা নাযায় কাৰণে নাথাকে হোৱাইট সুগাৰটো তো ব্ৰাউন সুগাৰটো দি পেলাই মই বনালো বহুতে ভাল লাগিলে খাবৰ কাৰণে আপোনালোকৰ ঘৰত ট্ৰাই কৰিবচোন আৰু এটো আপোনালোকে অকেজনতো বনাব পাৰে বহুত টেস্টি হয় আৰু একদম ক্ষীৰ টাইপৰ এয়া মোৰ হৈ গল ডিজাৰ্টটো এইয়া সব কিমান ধুনিয়া হৈছে দেখিবলো খাবলো সকে ধুনিয়াই হ'ব এয়া মাইৰা জুনে একো নাখায় আৰু মোৰ টিভি নিজকে চাই থাকে তাই খালি এয়া হল আমাৰ ডিনাৰ আজি ৰুটি এখন অকমান ঘিউত ভাজি লোৱা আৰু এয়া ফুলকবি ৰঙলাওৰ তৰকাৰী আৰু মই বনোৱা স্পেশাল ক্ষীৰ আপোনালোকৰ ঘৰত ট্ৰাই কৰিব আৰু মোক নিশ্চয় ক'ব